নেশ্যনেল পাইনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল টংলাত ওদালগুৰি জিলা কবি সন্মিলন আৰু টংলা কবি সন্মিলনৰ উদ্যোগত শ্ৰদ্ধাক্ষৰ আৰু বঁটা প্ৰদান অনুষ্ঠান। এক মনোমোহা অনুষ্ঠানত দৰং ওদালগুৰি জিলাৰ নপুৰণি কবিৰ অংশগ্ৰহণত কবিতা আবৃত্তি সুৰতাল গীত মাতৰ লহৰৰ মাজত অনুষ্ঠিত হয় কবি সন্মিলন। সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য আৰু বৰেণ্য গীতিকাৰ সুৰকাৰ তফজুল আলীৰ শ্ৰদ্ধাক্ষৰ আৰু বঁটা প্ৰদান অনুষ্ঠানত বহুদিন বকুলৰ গোন্ধ পোৱা নাই। এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত 5গৰাকী বিশিষ্ট ব্যক্তিক জনাই শ্ৰদ্ধাক্ষৰ আৰু বঁটা প্ৰদান। উক্ত অনুষ্ঠানৰ আয়োজকৰ দায়িত্বত আছে আহ্বায়ক ফটিক নন্দন ৰাভা, কাৰ্যকৰী সভাপতি ৰঞ্জী শইকীয়া ডেকা, সম্পাদক জ্যোতিপ্ৰসাদ কলিতা আৰু সহকাৰী সম্পাদক অৰূপ বড়ো, ওদালগুৰি জিলাৰ ৰত্নধৰণীধৰ মেধি, কলেগাঁও পৌৰসভাৰ পৌৰপতি কৃষ্ণকান্ত বড়ো, নেশ্যনেল পাইনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল টংলাৰ অধ্যক্ষ পাৰভেজুল ইছলাম, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গৌৰীশংকৰ দাসসহ গৰিষ্ঠ সংখ্যক কবি, সাহিত্যিক আৰু লেখিকা উপস্থিত থাকে। নেশ্যনেল পাইনিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল টংলাৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। আজি আমি টংলাৰ বুকুত যি দুগৰাকী মহান ব্যক্তিৰ সংগীতজ্ঞই হওক, কবিয়ে হওক, দুগৰাকী ব্যক্তিৰ আমি স্মৃতিচাৰণ কৰিছোঁ। এগৰাকী হৈছে হিৰু দা, প্ৰাণৰ কবি অসমবাসীৰ, আন এগৰাকী আমাৰ বকুল তলৰ কবি, আমাৰ গীতিকাৰ সংগীতজ্ঞ তফজুল আলীদেৱ। তেখেত টংলাৰ বুকুতেই জন্ম হৈছিলে। আৰু সেই কথাটো আমি টংলা কবি সন্মিলনে বহুদিনৰ পৰা অনুধাৱন কৰিছিলোঁ যে আমি বহু অনুষ্ঠান কৰোঁ, কিন্তু আমাৰ টংলাৰ বুকুত জন্মগ্ৰহণ কৰি সমগ্ৰ অসমতে সংগীতৰ এটি যি ধাৰা, এই ধাৰা তেওঁ প্ৰৱৰ্তন কৰিছিলে, তেখেতক আমি সন্মান জনাব লাগিব। সেইকাৰণে আমি এইবাৰ আমাৰ টংলা কবিসন্মিলনৰ আমাৰ বাইদেউ আছে, আমি কৰ্মকৰ্তা, আমি কেইজনমানে আলোচনা কৰিলোঁ যে এইবাৰ আমি হিৰুদাৰ স্মৃতিচাৰণ আচলতে যোৱাকালি হৈ গ'ল 4 তাৰিখ, আজি 5 তাৰিখ তফজুল আলীদেৱৰ আজি স্মৃতি দিৱস। আমি দুয়োগৰাকী ব্যক্তিকে সাঙুৰি লৈ আমি এটা অনুষ্ঠান আজি কৰিম বুলি ভাবিলোঁ, গীতেৰে, কথাৰে, সংলাপেৰে, এনেকৈ অনুভৱী ৰাইজক আমি বিচাৰিছোঁ যে এনেকুৱা ব্যক্তিক আমি যদি আমাৰ মাজৰ পৰা হেৰাই যাবলৈ দিম, তেতিয়াহ'লে নৱপ্ৰজন্মই একো গমেই নাপাব তেখেতসকলৰ সৃষ্টিৰাজিৰ কথা। সেই কথা আমি অনুধাৱন কৰিয়েই আজি এই অনুষ্ঠানটো আমি পাতিছিলোঁ। আৰু আমি ভাবোঁ যে এই অনুষ্ঠান আজি সাফল্যমণ্ডিত হৈছে, ফলপ্ৰসূ হৈছে। অসংখ্য মানুহৰ আমি সমাগম দেখিছোঁ, সংগীতপ্ৰেমী ৰাইজ পাইছোঁ, কাব্যমোদী ৰাইজ পাইছোঁ, সাহিত্যিকসকলক পাইছোঁ, আমাৰ পথ প্ৰদৰ্শকসকলক পাইছোঁ, আৰু আমি কৃতাৰ্থ হোৱা বুলি ভাবিছোঁ। আৰু নপুৰণি কবিসমূহ জীপালকৈ ৰাখিবৰ কাৰণে আপোনালোকে কি অংক কৰিছে? সেইটো আমি অহৰহ প্ৰচেষ্টা চলাই আহিছোঁ। আমি বাইদেৱে ক'লে যে 2008 জন্ম হৈছিলে, কিছুদিন স্থবিৰ হৈ গৈছিল। 2017 চনৰ পৰা আমি আকৌ নতুনকৈ আমি ঠন ধৰি উঠি পেলাই আমি বহুত ঠাইত অনুষ্ঠান কৰিছোঁ। আমি ক'ভিড সৃষ্ট পৰিৱেশতো ননৈ নদীৰ পাৰৰ বাকৰিত আমি কবিতাৰ সভা এখন পাতিছিলোঁ। তাতে বিভিন্ন প্ৰান্তৰ পৰা আমি কবি মাতিছিলোঁ, আৰু একেবাৰে গাঁৱৰ একেবাৰে ভিতৰলৈ সোমাই গৈছিলোঁ। আমি প্ৰতিভাৱান ব্যক্তিক কবিসকলক ওলাই আনিবৰ কাৰণে চোতালে আমি অনুষ্ঠান কৰিছোঁ। যে তেনেকৈ আমি সকলোকে আমাৰ মাজলৈ আনিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু আমাৰ এটা চিন্তা চৰ্চা আছে যে যিসকল কবিতা চৰ্চা কৰে তেওঁলোকৰ কবিতা যাতে আমাৰ বিষ্ণুৰাভাৰ নিচিনাকৈ তেখেতৰ প্ৰতিভা বহুত হেৰাই গৈছিল, আমি সকলোৱে জানো, অসমবাসীয়ে জানে। তেনেকৈ প্ৰতিভা হেৰাই গৈছিল যদিও তেখেত এজন মহান ব্যক্তিৰ কাৰণেই অসমে আজি স্মৰণ কৰিছে। ঠিক তেনেকৈ আমি নৱন প্ৰজন্মকো তেখেতসকলৰ এই শৈশৱৰ পৰা যিটো সৃষ্টি, এই সৃষ্টিক আমি উজ্জীৱিত কৰি ৰাখিবৰ কাৰণে আমি অহৰহ প্ৰচেষ্টা চলাইছোঁ। আৰু আমাৰ উদ্দেশ্য হৈছে নৱপ্ৰজন্মক আগবঢ়াই নিয়া। আমাৰ মাজৰ পৰা হেৰাই গৈছে ভূপেন হাজৰিকা, জুবিন গাৰ্গ, মহান শিল্পী, গীতিকাৰ, সাহিত্যিক, আৰু এইসকলক জীৱিত কৰি ৰাখিবৰ কাৰণে আজিকালি শিক্ষানুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰীবিলাক আছে, তেওঁলোকে কবিতাৰ প্ৰতি মোহ হৈছে আৰু মোবাইলৰ প্ৰতি আসক্তি হৈছে, আৰু কবিতা লিখিবলৈ পাহৰি গৈছে। সেইসকল আহ্বান জনাই কি ক'ব? সেইটো এটা ডাঙৰ বিষয় হৈ পৰিছে আমাৰ সমাজখনৰ কাৰণে। যে আজি আমি এটা অনুভৱ কৰিছোঁ যে যিমান নবীন কবি হ'ব লাগিছিল, তাৰমানে 20ৰ অনুৰ্ধৰ তেনেকুৱা আমি কবি নাপালোঁ। বহুতক আমি খবৰ দিছিলোঁ, কিন্তু আপুনি কোৱাৰ নিচিনাকৈ ঠিকেই যে মোবাইলৰ প্ৰতি আসক্ত হৈছে। মোবাইলটো ভাল ব্যক্তিৰ কাৰণে ভাল, বেয়াৰ কাৰণে বেয়া, সকলো ভাল বেয়া তাত সোমাই আছে। বিচাৰি চাব জনাজনহে আচল। আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, আজি হীৰেণ ভট্টাচাৰ্য, আজি তফজুল আলী, আজি আমাৰ প্ৰাণৰ শিল্পী জুবিনক বিচাৰি চলা কৰিলে আমি নাপাওঁ। তেখেতসকল স্বৰ্গগামী হৈছে। তেখেতসকলৰ যিটো
কৰ্মৰাজি, এই কৰ্মৰাজি আমাৰ অসমৰ মাটিত একেবাৰে সংস্পৃক্ত হৈ আছে। এই সংস্পৃক্ত হোৱা তেখেতৰ কলা সংস্কৃতিখিনি তেখেতসকলৰ যি উদ্দেশ্য আছিলে অসমবাসীক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ, সেই উদ্দেশ্যত উপনীত হ'বৰ কাৰণে ঠিক আমাৰ দৰে মানুহেই চেষ্টা কৰিব লাগিব। এনেকৈ আমি গাঁৱে ভূঞে বিভিন্ন স্থানত আমি কবিতাৰ সভা পাতি, গীতৰ সভা পাতি আমি হেৰাই যাব খোজা প্ৰতিভাসকলক বা প্ৰতিভাতৰ ব্যক্তিসকলক নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰি দিবৰ কাৰণে আমাৰ এইটো এটা চেষ্টা সদায় থাকিব আৰু আমি চেষ্টা কৰি যাম। আজি কাক কাক বঁটা দিয়া হ'ল বিশিষ্ট ব্যক্তি হিচাপে? আজি আমাৰ বঁটা আমি 5গৰাকী ব্যক্তিক আমি নিৰ্বাচন কৰিছিলোঁ। এজন হৈছে আমাৰ শিক্ষাগুৰু টংলা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা ঘনকান্ত ডেকাদেৱ, তেখেতক কবিতাৰ ক্ষেত্ৰত এটা বঁটা দিয়া হৈছে। আৰু আমাৰ পূৰ্ণিমা ভূঞা বাইদেউক কবিতা চৰ্চাৰ ক্ষেত্ৰত এটা বঁটা দিয়া হৈছে। আৰু এগৰাকী নতুনকৈ উঠি অহা কবি বিদিশা শৰ্মা, তেওঁকো আমি উদগনিমূলক এটা বঁটা দিছোঁ কবিতাৰ কাৰণে। আৰু সংগীতৰ এই বিশাল ক্ষেত্ৰখনত এই টংলা অঞ্চলত এগৰাকী ব্যক্তিয়ে আমি জনাৰে পৰা ভায়লিন অৰ্থাৎ বেহেলা পৰিৱেশন কৰি তেখেতে নিজে শিল্পী হিচাপে প্ৰতিষ্ঠিত হৈছে, লগতে বহু শিল্পীক তেওঁ গঢ় দিছে। বহুত ছাত্ৰ ছাত্ৰীয়ে তেওঁৰ পৰা বেহেলা শিকিছে আৰু প্ৰতিটো সংগীত অনুষ্ঠানত তেখেত আমাৰ লগত থাকেই। তেনেকুৱা ব্যক্তি এজনক আমি নিৰ্বাচন কৰিলোঁ আৰু শিল্পী প্ৰাণ বঁটা দিলোঁ নেকি? হয় হয়, তেখেতক আমি দিলোঁ শিল্পী প্ৰাণ সন্মান, ঠিকেই কৈছোঁ, শিল্পী প্ৰাণ সন্মান দিছোঁ। তাৰপিছত দিছোঁ আমাৰ অক্লান্ত সৈনিক সন্মান দিছোঁ আমি ক্ষীৰা শইকীয়া ডেকা বাইদেউক। তেখেতে গৃহিণী যদিও সমগ্ৰ কাম পিছুৱাই থৈ এই ওদালগুৰি অঞ্চলত বিভিন্ন সাহিত্য অনুষ্ঠানত তেখেতে অংশগ্ৰহণ কৰে আৰু আমাৰ মহিলাসকলক উজ্জীৱিত কৰিবৰ কাৰণে, সাহিত্য চৰ্চা কৰিবৰ কাৰণে তেখেতে বহুত চেষ্টা কৰিছে। আমাৰ ৰঞ্জী শইকীয়া ডেকা বাইদেউৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থাকি এই অঞ্চলত বহুত তেখেতে সাহিত্য কৰ্ম কৰিছে। সেইকাৰণে তেখেতক আমি অক্লান্ত সৈনিক বঁটা আমি দিছোঁ। আৰু লগতে আমাৰ কাব্য প্ৰেৰণা বঁটাৰ কথা আমি ক'লোৱেই, ঠিক এনেগৰাকী ব্যক্তিৰ কথা। এইখিনি আছিলে আমাৰ আজিৰ বঁটা প্ৰাপক ব্যক্তিসকলৰ নাম। আৰু আমি নাজানো যে আমি উপযুক্ত ব্যক্তিক আমি নিৰ্বাচন কৰিব পাৰিছোঁ নে নাই। আমাৰ ধাৰণাৰে কিন্তু তেখেতসকলে আমাৰ কাৰণে, আমাৰ সমাজখনৰ কাৰণে বহুত কিবা কিবি কৰিছে বুলি আমি ভাবোঁ। আজি কবি সন্মিলনৰ যোগেদি আমাৰ টংলাবাসীৰ লগতে BTC লগতে অসমবাসী কি আহ্বান জনাব? সেইটো এটা ভাল কথা সুধিছে আপুনি। আমাৰ টংলা কবিৰ সন্মিলনে আমাৰ টংলাৰ বুকুতেই আমি এইটো অনুষ্ঠান পাতিছোঁ, পায়োনিয়াৰ ছেকেণ্ডেৰী স্কুলত। আমাৰ BTR অঞ্চল যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহেৰে আমি সংমিশ্ৰিত হৈ আছোঁ, কিন্তু আমাৰ অনুষ্ঠান এনেকুৱা যে ইয়াত কোনো জাতি বৰ্ণ ধৰ্ম ভাষাৰ কোনো কথা নাই। আমি ইয়াতে আমাৰ ৰাভা, বড়ো, বিভিন্ন জাতি জনগোষ্ঠী, আদিবাসী, আমাৰ অসমীয়া ভাষী সকলো মানুহকে আমি সাঙুৰি লৈছোঁ। লৈ পেলাই আমি এটা বৃহৎ জনগোষ্ঠী হিচাপে, অসমীয়া জাতি হিচাপে আমি সকলোৱে মিলিজুলি যাতে আমি সংস্কৃতি আৰু সাহিত্যৰ ক্ষেত্ৰখন আগুৱাই নিব পাৰোঁ, তাৰে চেষ্টা কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ আমাৰ দৰে এনেকুৱা অনুষ্ঠানৰ যোগেদি আমাৰ এই অঞ্চলৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে যদি এনেকুৱা পদক্ষেপ লয়, তেতিয়াহ'লে আমি নতুন সাহসেৰে আগবাঢ়ি যাব পাৰিম বুলি আমি আশাবাদী। হেঁপাহেই যে জীয়াই থকাৰ উশাহ, উশাহৰ মাজতেই লুকাই থাকে হেঁপাহ। হেঁপাহ অবিহনে জীৱন অভিন্ন। এই জীৱনৰ মাজতেই সৃষ্টিৰ তাৰণা, এই তাৰণাই লৈ যায় আমাক সমাজ সংস্কৃতিৰ মাজলৈ, আৰু এই সংস্কৃতিৰ মাজতেই আমাৰ জীৱন হয় ধন্য, জীৱন হয় ধন্য। আজিৰ এই অনুষ্ঠানৰ উদ্যোক্তাসকল, টংলা কবি সন্মিলন, বিশেষকৈ যিকেইগৰাকী হোতা, তেওঁলোকে অশেষ শ্ৰম কৰি, ত্যাগ কৰি আজি এই অনুষ্ঠানভাগি তেওঁলোকে খুব সুন্দৰভাৱে, শৃংখলিতভাৱে পৰিচালনা কৰি নিছে, আপ্যায়ন কৰিছে। লগতে আমাক আজি এক সুন্দৰ পৰিৱেশৰ মাজত কবিতা পাঠ কৰিবলৈ সুযোগ দিছে। বিভিন্ন স্থানৰ লোকে আহি নিজৰ মনৰ কথাৰে সুগন্ধি পখিলাৰ কবি হিৰুদাক শ্ৰদ্ধা যাচিছে, তফজ্জুল আলীদেৱক শ্ৰদ্ধা যাচিছে। তাৰ মাজতেই মোক
যি এই সন্মানপদ যাচিছে, লগতে মোৰ সংগী আৰু ৩-৪ গৰাকীক এই সন্মান যাচিছে, সঁচাকৈ শলাগিবলগীয়া। ধন্য এই টংলা কবি সন্মিলন, ধন্য ওদালগুৰি জিলা কবি সন্মিলন। মই ভাবিবই পৰা নাছিলোঁ ইমান যে ভাল হ'ব। আমি মুছলিমৰ কেইজনমানে আমি এই কাম কৰি গৈ আছোঁ নীৰৱে। আমি টংলাৰ আশে পাশে থকা যিসকল গুণী জ্ঞানী লেখক লেখিকা বা শিল্পী আছে, তেখেতলোকক আমি সময়ে সময়ে আমি সন্মান জনাই আহিছোঁ। সেই উদ্দেশ্যে আজিও আমি তাৰ বাহিৰ হোৱা নাই। আমাৰ এই ধাৰাটো আমাৰ 2008 চনৰ পৰাই আমাৰ চলি আছে। আমি কবি সন্মিলন তেতিয়া আমি কেইজনমানেদি বিশেষ ফটিক নন্দন, কাৰ্তিক চোতাৰ, নিতু শৰ্মা, ৰাজীৱ শৰ্মাকে আদি কৰি জয়া ডেকা বুলি এগৰাকী আছিলে, তেখেতলোকক লৈ আমি কবি সন্মিলন অনুষ্ঠিত কৰিছিলোঁ। তাৰপিছত লাহে লাহে মাজতে আমি অলপ স্থবিৰ হৈছিলোঁ মোৰ কিছু ঘৰুৱা অসুবিধাত। তেতিয়া আমাৰ ছাৰক, খগেন বৰা ছাৰক আমি সভাপতিত্ব প্ৰদান কৰি তেখেতে আগবঢ়াই লৈ গৈছিল। বিশেষকৈ আমাৰ জ্যোতিপ্ৰসাদ কলিতা আৰু ফটিক নন্দনৰ অশেষ কষ্টৰ ফলত আমি ইমানখিনি পাইছোঁহি। আৰু আজি কেনেকুৱা লাগিছে বাৰু, যিহেতু বিশিষ্ট মহান মহান কবি, বিশিষ্ট ব্যক্তিক আজি হয় সম্বৰ্ধনা জনোৱা হ'ল। হয় হয় কি ক'ব আজি? তেখেতলোকৰ যি সৃষ্টিক আমি সন্মান জনাইছোঁ। সন্মান জনাবলৈ পাই আমি টংলা কবি সন্মিলন সুখী হৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।